ঠাণ্ডাটো কৰিছিলোঁ চাকৰি দিয়াৰ পিছত এটা কোম্পানীৰ মালিক হ'ল। সকলোৰে সপোন থাকে নাই কোম্পানীৰ মালিক হোৱা? আপোনালোকক মই ভাল খবৰ এটা দি দিওঁ, বহুত ডাঙৰ আৰু ভাল খবৰ। কি গম পাইছে নাই? ডাইৰেক্ট চেলিঙে আপোনাক এটা সুযোগ দিছে ফ্ৰীকে এটা কোম্পানীৰ মালিক হোৱা। ডাইৰেক্ট চেলিঙে আপোনাক এটা সুযোগ দিছে ফ্ৰীকে এটা কোম্পানীৰ মালিক হোৱা। আদাৰৱাইজ আপুনি ফ্ৰীকে কেতিয়াও কোম্পানীৰ মালিক হ'ব নোৱাৰে। কাৰণটো কি? কোম্পানী মানে কি? কোম্পানী মানে হৈছে চব এ গ্ৰুপ অফ পিপুল এছেম্বল ফৰ এ কমন পাৰ্পজ। এইখিনি মানুহ একত্ৰিত হয় নিজস্ব এটা লক্ষ্য উদ্দেশ্যৰ কাৰণে, যি নিৰ্ধাৰিত এটা লক্ষ্য উদ্দেশ্যৰ কাৰণে এইখিনি মানুহ এছেম্বল হৈ যি একেখিনি কামকে কৰে, সেইটোকেতো কোম্পানী বুলি কোৱা হয়। লাইফত চান্স পাই গ'লো এটা কোম্পানী ফৰ্ম কৰিবৰ কাৰণে নিজৰ বাবে, এইটো এটা সুযোগ হয়। আৰু সেই কোম্পানীৰ মেইন সদস্যসকলটো আপোনালোকেই হয়। তো আপোনাৰ পৰাই আপোনাৰ কোম্পানী ষ্টাৰ্ট হৈ যায়। ডাইৰেক্ট চেলিং সেইটো এটা মহত্ব হয়। আপোনাৰ পৰাই আপোনাৰ কোম্পানী ষ্টাৰ্ট হৈ যায়। বহুতে ইয়াক কি বুলি হয়? বহুতে ইয়াক কয় টিম বুলি, হয়নে নহয়? বহুতে ইয়াক টিম বুলি কয়, বহুতে ইয়াক নেটৱৰ্ক বুলি কয়, বহুতে ইয়াক কোম্পানী বুলিও ক'ব পাৰে। আৰু মই ইয়াক নিজৰ কোম্পানী বুলি ভাবোঁ। সেইকাৰণে মই প্ৰত্যেকটো ভাল বেয়া অনুভৱ কৰোঁ, ক'ত কি হৈছে ক'ত কি নাই হোৱা তাক অনুভৱ কৰোঁ। আৰু এইটো আপোনাৰ মোৰ কাৰণে এটা সুবৰ্ণ সুযোগ।